নমস্কাৰ, মোৰ নাম সাহিল আলী। মই আছোঁ বৰ্তমান পঞ্জাৱ বাটিন্দা জিলা। মই আপোনালোকক আজি এটা ভিডিঅ'ৰ সহায়ে অলপমান বস্তু দেখাবলৈ বিচাৰিছোঁ। বস্তুখিনি হৈছে আপোনাৰ প্ৰথমে মই কৈ লৈছোঁ, মোৰ ইয়াত 1.5 বছৰ হ'ল। মই যোনদিনা প্ৰথম আহিছিলোঁ, ইয়াত আপোনালোকৰ প্ৰথম অহা দিনাখন মই ভাবিছিলোঁ কি চাউলৰ বস্তা হয় বুলি, আৰু পাছত মানুহ সোধোতে গম পালোঁ এইটো চাউল নহয়, এইখিনি ঘেঁহু হয়। আপোনালোকক মই দেখাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে দেখিব পাইছে বস্তাত ভৰাই থোৱা আছে। এইবোৰ হ'ল ঘেঁহু। ঘেঁহু চৰকাৰী হয়, ঘেঁহু হয়, পিয়ৰ ঘেঁহু বুলি কয়। যিহেতু পঞ্জাৱত, অসমৰ বাহিৰে বিহাৰ হওক, ইউ পি হওক, পঞ্জাৱ হওক, 3 টাইম মানুহে ৰুটি খায় ন। এইবিলাক পিয়ৰ ঘেঁহু ৰুটি বনাই পেলাই খায়। আৰু আপোনালোকে দেখিব পাইছে পঞ্জাৱৰ ট্ৰাক লাইন হৈ আছে, ট্ৰেক্টৰ আছে, লোড হৈ আছে, মানুহ কাম চলি আছে, মানুহে কাম লাগি আছে। আপোনালোকে দেখিব পাইছে। মই দেখাবলৈ অনুৰোধ কৰিম, মানুহে কাম লাগি আছে, অলপমান জুম কৰি দেখাই দিব। মানুহকেইটাই কাম কৰি আছে, লোড কৰি আছে গাড়ীত। পঞ্জাৱৰ ট্ৰাকত মাল লোড কৰি আছে, বাহিৰৰ জেগাত যায়। আৰু আপোনালোকে দেখিব পাইছে বহুত আছে, ষ্টকবোৰ দেখিব পাইছে বহুত আছে। যেতিয়া বৰষুণৰ আগজাননী পাই যায়, এওঁলোকে কি কৰে, ডাঙৰ ডাঙৰ ত্ৰিপাল আছে, ত্ৰিপাল দি দিয়ে। আৰু মই ভিডিঅ'টো আগবেলা বনাব লৈছিলোঁ, বহুত বেছি গৰমৰ কাৰণে বনাব নোৱাৰিলোঁ। গৰমটো বহুত বেলেগ ধৰণৰ মানে ইয়াত, আৰু বহুত বেছি গৰম। 44 ডিগ্ৰী ৰেগুলাৰ চেলচিয়াছ, 44 ডিগ্ৰী চেলচিয়াছ ৰেগুলাৰ গৰম থাকে। আমাৰ অসমত এনেকৈ হাইষ্টটো হয় 39, 38, 37 এনেকৈ হয়। ইয়াত 44 ডিগ্ৰী চেলচিয়াছ ৰেগুলাৰ থাকে। সেইটো কাৰণে আগবেলা ভিডিঅ'টো বনাব নোৱাৰিলোঁ। আৰু মই প্ৰথম ভিডিঅ' বনাইছোঁ, তাৰ প্ৰতি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। নাজানো ভাল হৈছে নে বেয়া হৈছে। মোৰ ইমানখিনিয়ে আজি আছিলে। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।